নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুত দেৰি হৈ গ'ল মই ক্লাছ 10ৰ ইলেক্টিভ হিষ্ট্ৰী ক্লাছ কৰি আছিলোঁ যি প্ৰায়খিনি সময় মানে অলপ চালোঁ তোমালোকক আগতে মই HS ছেকেণ্ড ইয়াৰৰ যি হিষ্ট্ৰী ফাৰ্ষ্ট চেপ্টাৰ আছে এইটো মই শেষ হোৱা বুলি ধৰিছোঁ কিন্তু কালি মই ভিডিঅ'ৰ শেষত কৈছিলোঁ যে যিখন আমাৰ টেক্সট বুক এইখন টেক্সট বুক মেইন কাউন্সিলৰ এইখন টেক্সট বুক অনুবাদ কৰি দিয়া হৈছে এইখনত কিছুমান এক্সট্ৰা প্ৰশ্ন আছিলে যিখিনি তোমালোকক ইম্পৰ্টেণ্টখিনি মই ক'ম বুলি ভাবিছিলোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক কিছুমান প্ৰশ্ন মই তোমালোকক ক'ম সেইবিলাকৰ উত্তৰ তোমালোকে নিজে লিখি মোক হোৱাটছএপ যোগে দিবা তোমালোকে কিখিনি তোমালোকে বুজি পাইছা বা তোমালোকে পঢ়াৰ যিটো তোমালোকৰ কনচেপ্ট ঠিকে আছে নে নাই মই গম পাম কাৰণ প্ৰথম চেপ্টাৰটো শেষ হৈছে মই মোৰ ভাগৰখিনি বুজাই দিছোঁ শিকাইছোঁ এতিয়া তোমালোকে কি গ্ৰহণ কৰিছা এইটো মই গম পাম বিশেষকৈ টেক্সট বুকত কেইখনমান গ্ৰন্থৰ নাম আছে এই গ্ৰন্থৰ নাম কেইখন তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন হ'ব পাৰে এইকাৰণে মই কৈছোঁ আৰু টেক্সট বুকখন যদি তোমালোকে ভাল মানে ভাবা যে হিষ্ট্ৰীত লেটাৰ পাওঁ বুলি তেনেহ'লে নিশ্চয় কিনি ল'বা কাৰণ টেক্সট বুকখন তোমালোকে পঢ়াটো ভাল মই আগৰ যি মানে লেটাৰ পাইছিলে নিবেদিতাহঁতক টেক্সট বুকখনো দিছিলোঁ চাব তাতে কিছুমানে কিনিও লৈছিলে চ' টেক্সট বুকখন ইয়াতে কিছুমান মেপ আছে আৰু কিছুমান ছবি আছে এইবিলাক তোমালোকে CBSEৰ আধাৰত মানে CBSEৰ আৰ্হিত পঢ়িলে তোমালোকে এইখিনি বুজি পাবা ইয়াতে এখন গ্ৰন্থৰ নাম আছে তোমালোকে লিখি ল'বা মই কৈছোঁ ফাৰ্ডাৰ এক্সকেভেশ্যন এট মহেঞ্জোদাৰো এই গ্ৰন্থখন কোনে লিখিছিলে 1 মাৰ্কৰ প্ৰশ্ন ফাৰ্ডাৰ এক্সকেভেশ্যন এট মহেঞ্জোদাৰো গ্ৰন্থখন লিখিছিলে আৰ্নেষ্ট মেকে 1 মাৰ্কৰ প্ৰশ্নৰ উত্তৰ তাৰপিছত এটা তোমালোকক পৰীক্ষাত এটা মানে মই তোমালোকক এটা কথা কৈছিলোঁ হৰপ্পাৰ জল নিষ্কাশন পদ্ধতি চ' এইটো প্ৰশ্নত পৰীক্ষাত যদি তোমালোকক কিবা কাৰণত পয় প্ৰণালী বুলি আহে এইখন কিতাপত মেইন কিতাপখনত পয় প্ৰণালী বুলি আছে তাৰমানে শব্দটো অকণমান বেলেগকৈ আছে চ' পৰীক্ষাত যদি এই শব্দটো দিয়ে তোমালোকেতো বুজি নাপাবা গতিকে হৰপ্পা সভ্যতাৰ পয় প্ৰণালী মানে কি জল নিষ্কাশন পদ্ধতি এই শব্দটো তোমালোকক মই বুজাই দিলোঁ তাৰপিছত হৰপ্পা সভ্যতাৰ যি মানে পয় প্ৰণালী জল নিষ্কাশন কথা আছে ইয়াতে খুব ধুনীয়াকৈ দিয়া আছে 7 নং পৃষ্ঠাত মেইন টেক্সট বুকৰ ৰাইট ছাইডৰ আৰ্নেষ্ট মেকেৰ অকণমান কথা দি তোমালোকে যদি মেইন টেক্সট বুকখন কিনি লয় ইয়াৰ পৰা লিখিব পাৰা বা মই আগতে য'ত মানে তোমালোকক চিন দিব কৈছোঁ যিখিনি কৈছোঁ সেইখিনি লিখিলেও হ'ব তাৰপিছত ইয়াতে এখন আৰ্নেষ্ট মেকেৰ আন এখন গ্ৰন্থ আছে এইখন গ্ৰন্থৰ নাম আছিলে আৰ্লি ইণ্ডাছ চিভিলাইজেশ্যন এইখন গ্ৰন্থ মানে নামটো তোমালোকে এটা কৰিবা মানে শব্দ অৰ্থ লিখাৰ নিচিনা তোমালোকে এটা কাম কৰিবা ইফালে গ্ৰন্থখনৰ নাম লিখিবা এটা চাইডে গ্ৰন্থকাৰৰ নাম লিখিবা চ' আৰ্নেষ্ট মেকেৰ আন এখন গ্ৰন্থ আছিলে আৰ্লি ইণ্ডাছ চিভিলাইজেশ্যন তাৰপিছত বাকী প্ৰায় এইখন কিতাপত মই যিখিনি কৈছোঁ গোটেইখিনি একেই অকণমান জাষ্ট ইয়াতে বাক্যৰ শব্দবিলাক অকণমান বেলেগকৈ আছে আৰু ইয়াতে ডাইৰেক্ট ইংৰাজী মেইন যিখন টেক্সট বুক তাৰ পৰা অনুবাদ কৰা হৈছে কাৰণে অকণমান শব্দবিলাক টান কিন্তু কিছুমান বস্তু ইয়াতে তোমালোকে চালে তোমালোকৰ মানে পাজুল নহ'ব পৰীক্ষাত মানে প্ৰশ্ন শব্দবিলাক ইয়াৰ পৰা যদি প্ৰশ্ন কাকতত আহে তেতিয়া তোমালোকে পাজুল নহ'বা বাকী যিখিনি তেনেকুৱা মোৰ চকুত পৰিছে মই তোমালোকক নিশ্চয় কৈছোঁ আৰু ইয়াতে এটা শব্দ আছিলে মই তোমালোকক হস্তনিৰ্মিত ভোগবাদী ইয়াৰ ছবিবিলাক তোমালোকে চাব পাৰা ইণ্টাৰেষ্টিং ছবি আছিলে ইয়াতে মই যিখিনি আমাৰ তাত নাছিলে মই চিন দিছিলোঁ এটা কথা মই আমাৰ নোটছখিনিত ইয়াতে চাইছিলোঁ কেঁচা সামগ্ৰীসমূহ কেনেদৰে সংগ্ৰহ কৰিছিলে ইয়াতে দুটা পদ্ধতিত সংগ্ৰহ কৰিছিলে এটা পদ্ধতি তাতে মানে নোটছখনত আমাৰ কিতাপখনত তেনেকুৱাকৈ নাছিলে ইয়াতে সেই পদ্ধতি যেতিয়া মই কৈছোঁ তোমালোকে নোটছটো বনালে এইখিনি জৰা দিব পাৰিবা তাত এটা আছিলে যে য'ত মানে কেঁচা মালবিলাক পাইছিল তাত বসতি স্থাপন কৰিছিলে আৰু আন এটা পদ্ধতি আছিলে মানে কেঁচা মালবিলাক আনিবলৈ কিছুমান যোগান ধৰাৰ কাৰণে কিছুমান কি কৰিছিলে সংগ্ৰহকাৰী দল পঠাইছিলে এনেকৈ কেঁচা মালবিলাক সংগ্ৰহ কৰিছিলে এই দুটা বাক্য এটা তোমালোকে আমাৰ মেইন মানে নোটছখিনিত যোগ দিব পাৰিবা মানে শিল্প উদ্যোগৰ কাৰণে কেঁচা মাল কেনেদৰে সংগ্ৰহ কৰিছিল বুলি এটা প্ৰশ্নৰ কথা কৈছিলোঁ সেইটোৰ কাৰণে তাৰপিছত হাজাপক্ষীৰ কথা কৈছোঁ হাজাপক্ষী মৰা চৰাই আমি পাইছোঁ তাতেও পাইছোঁ একেই কথা আছে তাৰপিছত মেচ'পটেমিয়াৰ পুথিসমূহত মেলুহাক কি বুলি কোৱা হৈছিলে ইয়াতে এটা বাক্যটো অলপমান বেলেগকৈ আছে আমি মেলুহা মানে মেচ'পটেমিয়া সভ্যতাৰ কথা কৈছিলোঁ কিন্তু মেলুহাক মেচ'পটেমিয়াৰ পুথিত মেলুহাক নাবিকৰ ভূমি বুলি কৈছিলে নাবিকৰ ভূমি তোমালোকে মনত ৰাখিবা তাৰপিছত এইটো মানে মেলুহা শব্দৰ অৰ্থ কি বুলি ক'লে তোমালোকেতো জানিবা আৰু আগৰ তোমালোকৰ ৰেফাৰেঞ্চ বুকতটো আছে মেলুহাৰ কথা তোমালোকক মই তাত কৈছোঁ তো ইয়াতে অলপ এক্সট্ৰা আছে তাৰপিছত বাকীখিনি প্ৰায় একে আমাৰ কিতাপৰ লগত মানে যিখন ৰেফাৰেঞ্চ বুক আছে প্ৰায় মিলে কিন্তু ছবিখিনি এক্সট্ৰা তোমালোকে চাবা আৰু এখন গ্ৰন্থৰ নাম ইয়াতে মই পাইছোঁ তোমালোকে এইখন লিখিব পাৰা মহেঞ্জোদাৰো এণ্ড ইণ্ডাছ চিভিলাইজেশ্যন মহেঞ্জোদাৰো এণ্ড ইণ্ডাছ চিভিলাইজেশ্যন গ্ৰন্থকাৰ হৈছে জন মাৰ্চাল ছাৰ জন মাৰ্চাল
তাৰপিছত পুৰ শব্দটোৰ অৰ্থ তোমালোকক মই আগৰ ভিডিঅ'টোত কৈছিলোঁ। পুৰ শব্দটোৰ অৰ্থ ইয়াতে দিছে, ঋগ্বেদত উল্লেখিত অনুযায়ী ইয়াৰ অৰ্থ হ'ল দুৰ্গ প্ৰতিৰক্ষামূলক পকীঘৰ তথা শক্তি কেন্দ্ৰ। আৰ্য দেৱতা ইন্দ্ৰ আছিল পুৰমদাৰ। এটা বাক্য মই আগৰ মানে যেতিয়া মই ক্লাছ কৰিছিলোঁ নোটছত তেতিয়া দিছিলোঁ আগৰ বেটছবিলাকত। বেটেল অফ হেৰিউপিয়া বুলি এটা বাক্য লাগে। আৰ্য আৰু দ্ৰাবিড়সকলে মানে যি সিন্ধু সভ্যতাৰ লোকসকল আছিল আৰু আৰ্যসকলৰ মাজত যিখন যুদ্ধ হোৱা বুলি আমি কালি কৈছিলোঁ সিন্ধু সভ্যতা পতনৰ ক্ষেত্ৰত, এখন যুদ্ধৰ কথা কয় হৰিউপিয়াৰ যুদ্ধ। এইখনৰ কথা তোমালোকে উল্লেখ কৰিব পাৰে, হৰিউপিয়াৰ যুদ্ধ ক'ব পাৰি। এনে হৰিউপিয়াৰ যুদ্ধখন এই সিন্ধু সভ্যতাৰ লোকসকলৰ আৰ্যসকলৰ মাজত হোৱা বুলি উল্লেখ আছে। ইয়াত মই নিজৰ পৰা কৈছোঁ, মই বেলেগ কিতাপত পোৱা। তাত আন এখন কিতাপৰ নাম তোমালোকে চাব পাৰা, হৰপ্পা আৰু প্ৰাচীন ভাৰত। এইখন লিখিছিলে R.E.M. হুইলাৰ, হৰপ্পা আৰু প্ৰাচীন ভাৰত। তাৰপিছত আন এখন কিতাপ দ্য মিথিকেল মেছেকাৰ এট মহেঞ্জোদাৰো, অসমীয়া অৰ্থ এটা অলপ বেলেগ, মই অসমীয়াটো ডাইৰেক্ট ইংৰাজীৰ নামটো কৈছোঁ গ্ৰন্থখনৰ। মাছেকাৰ মানে একেলগে হত্যা কৰা। যি নহওক, G.F. ডালেছ, গ্ৰন্থখনৰ লিখক হৈছে G.F. ডালেছ। তাৰপিছত দ্য ষ্টৰি অফ ইণ্ডিয়ান আৰ্কিঅ'লজি, আন এখন গ্ৰন্থ, দ্য ষ্টৰি অফ ইণ্ডিয়ান আৰ্কিঅ'লজি। এই গ্ৰন্থখন লিখিছিলে S.N. ৰায়। তাৰপিছত ঢিপৰ কথা কৈছোঁ মই, আমাৰ কিতাপত আছে প্ৰায়খিনি একেই, প্ৰায়খিনি ইয়াত তোমালোকে যিখিনি মই তাত কৈছোঁ প্ৰায়খিনি আছে। এটা দুটা সৰু সৰু প্ৰশ্ন আছে যিখিনি মই তোমালোকক ভিডিঅ'ত কাভাৰ কৰি দিছোঁৱেই। তথাপি তোমালোকে যদি মানে নাৰ্ভাছ মানে হোৱা তেনেহ'লে এইখন কিতাপ কিনিও চাব পাৰা। এক্সট্ৰা তোমালোকে যিহেতু হিষ্ট্ৰীত আৰু টিউশ্যন ল'ব লগা নাই, মই যিমানখিনি পাৰোঁ নোটছ তোমালোকক ভিডিঅ' আকাৰে দিছোঁ বা ক্লাছ খুলিলে ভৱিষ্যতে আকৌ দিম। তাৰোপৰি তোমালোকে নিজৰ কনচেপ্টবিলাক ডেভেলপ কৰাইছোঁ। গতিকে তোমালোকে ইমান চিন্তা কৰিব নালাগে, আৰু যদি ভাবা তোমালোকে এইখন কিতাপ কিনি নিজক ছাপ্লিমেণ্ট কৰিব পাৰা। তাৰপিছত এটা কথা ইয়াতে আছে, চামন। কালি মই এটা শব্দ কৈছিলোঁ, চমন শব্দটোৰ কথা লাষ্টত। চমন মানে কি? যাদু মন্ত্ৰ, ৰোগ নিৰাময় আৰু অপাৰ্থিৱ পৃথিৱীৰ সৈতে যোগাযোগৰ ক্ষমতাধাৰী বুলি দাবী কৰা পুৰুষ আৰু মহিলাসকলক চমন বোলা হয়। সহজকৈ বুজাইছোঁ, একদম যাদু মন্ত্ৰ কৰি যিবিলাক মানে সন্ন্যাসী টাইপৰ থাকে, সহজকৈ বুজাইছোঁ। তোমালোকে সন্ন্যাসী বুলি নালাগে বাৰু। অপাৰ্থিৱ মানে কি? যিবিলাক বস্তুৰ প্ৰতি মায়া মোহ নাই, সেইবিলাক মানে লোকক পুৰুষ মহিলাক কি বুলি কোৱা হৈছিল? চমন বুলি কোৱা হৈছিলে। তাৰপিছত আৰ্লি ইন দ্য চিভিলাইজেশ্যন, এইটো গ্ৰন্থখনৰ নাম মই তোমালোকক ক'লোৱেই, আৰ্নেষ্ট মেকে লিখিছিলে। বাকী চব আমাৰ সেইখন ৰেফাৰেঞ্চ বুকত আছে গোটেইখিনি, মাত্ৰ তোমালোকে ভালদৰে পঢ়াৰ কথা দৰকাৰ। এতিয়া মই তোমালোকক কিছুমান ফাৰ্ষ্ট চেপ্টাৰটোৰ প্ৰশ্ন তোমালোকক মই কওঁ, তোমালোকে উত্তৰবিলাক মোক লিখি উলিয়াই দেখাবা, আৰু মই তেতিয়া গম পাম যে তোমালোকে পঢ়িছা। আৰু মোৰ হোৱাটছএপ নাম্বাৰটো তোমালোকে জানাই, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আছে। কেইটামান প্ৰশ্ন মই কৈ গৈছোঁ, কিমান দীঘলীয়া হয় নাজানো। তোমালোকে পাঠভিত্তিক প্ৰশ্ন কোৱা নাই, কাৰণ পাঠভিত্তিক প্ৰশ্ন আজিকালি খুব কমেই আহে। এইবাৰতো প্ৰশ্নখন চব ভিতৰৰ পৰা প্ৰশ্ন আহিছে, মানে কিতাপৰ চেপ্টাৰৰ মাজৰ পৰা প্ৰশ্ন আহিছে। গতিকে ভালকৈ গোটেইখিনি কথা পঢ়িবা তোমালোকে। সময় আছে ঘৰত, যিহেতু আগতে কলেজ হ'লে তোমালোকে বেছি টাইম 9টাৰ পৰা 3টা বজালৈকে ক্লাছ পাতি কৰি ভাগৰি জুগৰি পঢ়া কমেই হয়। এতিয়া ঘৰত ঠিকছে পঢ়িবা পাৰিবা বুলি মোৰ বিশ্বাস। যিখিনিয়ে ভিডিঅ'বিলাক চাই আছা, অলপ মনতে উৎসাহ লোৱা আৰু ঠিকছে পঢ়া, ভাল ৰিজাল্ট কৰি দেখুওৱা, তেতিয়া তোমালোকক চৰকাৰে চাগে আৰু কিবা বেলেগ মানে এৱাৰ্ড দিব বুলি মোৰ বিশ্বাস। মই আগৰ ভিডিঅ'টো কৈছোঁ, যিহেতু ইমান প্ৰত্যাহ্বানৰ সময়ত তোমালোকে পঢ়ি ভাল ৰিজাল্ট কৰিবা। মই ভাল ৰিজাল্ট কৰিবা বুলিয়ে ধৰিছোঁ। চ' তোমালোকে ইয়াত এটা বস্তু তোমালোকে এইখন টেক্সট বুকত এটা কথা আছে ভালকৈ, সিন্ধু সভ্যতাক কিয় হৰপ্পা সভ্যতা কোৱা হয় আৰু হৰপ্পা সভ্যতাক কিয় সিন্ধু সভ্যতা কোৱা হয়, ইয়াত আছে। এইটো এটা প্ৰশ্ন তোমালোকে কিছুমানে লিখিছিলা, মই মানে আগৰ এবাৰ দিওঁতে এইখিনিৰ পৰা, গতিকে মই বেছি প্ৰশ্ন ক'বলগীয়া নাই। তোমালোকে মেপ যিকেইখন আছে তোমালোকৰ ৰেফাৰেঞ্চ বুকত, মেপকেইখনৰ ঠাইকেইখনমান চাবা, ইম্পৰ্টেণ্ট ঠাই। মই তোমালোকক প্ৰথম ভিডিঅ'বিলাক কৰোঁতে কৈছিলোঁ, ইম্পৰ্টেণ্ট ঠাইকেইখনৰ নাম কৈছিলোঁ। তাৰপিছত তোমালোকে হৰপ্পা সভ্যতাৰ জীৱন নিৰ্বাহৰ কৌশল, হৰপ্পা সভ্যতাৰ লোকসকলে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিলে, এইটো প্ৰশ্ন মই কৈছিলোঁ আগৰ কৃষি প্ৰযুক্তিৰ কথা কৈছিলোঁ চাগে, ইয়ালৈকে মই কোৱা যেন মনত পৰিছে। তাৰপিছত তোমালোকে এইখিনি মই যদি কোৱা নাই, তোমালোকে ইয়াৰ পৰা লিখিবা যে হৰপ্পা সভ্যতাৰ বা হিন্দু সভ্যতাৰ এখন পৰিকল্পিত নগৰ হিচাপে মহেঞ্জোদাৰোৰ বৰ্ণনা কৰা।
এইটো প্ৰশ্ন এনেকুৱা যদি এইটো প্ৰশ্নটো অলপ মই বেলেগকৈ সুধিছোঁ, কিতাপৰ পিছফালে এনেকুৱা প্ৰশ্ন নাই, কেনেকৈ তোমালোকে উত্তৰখিনি লিখিবা, তোমালোকে জাষ্ট পাৰা নে নাই চাবা, যে এখন পৰিকল্পিত নগৰ হিচাপে মহেঞ্জোদাৰোখন বৰ্ণনা কৰা। তো তোমালোকে ইয়াৰ পৰা কথাখিনি অকণমান চেঞ্জ কৰি প্ৰশ্নটোৰ মতে উত্তৰখিনি লিখিব চেষ্টা কৰিবা। বেছি টান নহয়, মই জাষ্ট তোমালোকক আইডিয়াটো ডেভেলপ কৰাৰ কাৰণে দিছোঁ, যাতে পৰীক্ষাত অলপ বেলেগ ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে পাৰা। তাৰপিছত মই নলা নিৰ্মাণৰ কথাটো ক'লোঁ তোমালোকক, পয় প্ৰণালী বুলি যদি আহে, হৰপ্পা সভ্যতাৰ পয় প্ৰণালীৰ বিষয়ে লিখা। চ' নলা নিৰ্মাণৰ প্ৰণালীৰ একে কথা, জল নিষ্কাশন পদ্ধতি, সেইটো কথা তোমালোকে লিখি মোক দেখাবা। তাৰপিছত হৰপ্পা সভ্যতাৰ গৃহ নিৰ্মাণ প্ৰণালী কেনেকুৱা, এইটো প্ৰশ্নটো অকণমান তোমালোকক ডাইৰেক্ট আজিকালি এনেকুৱা সহজকৈ নাহে যে হৰপ্পা সভ্যতাৰ গৃহ নিৰ্মাণ প্ৰণালী লিখা। ইয়াত আহিব যে পুৰাতত্ত্ববিদসকলে অলপ বেলেগকৈ সুধিছোঁ, পুৰাতত্ত্ববিদসকলে হৰপ্পা সভ্যতাৰ গৃহ স্থাপত্যৰ ক্ষেত্ৰত কেনেধৰণৰ লক্ষণ বৈশিষ্ট্য পৰিলক্ষিত হৈছিল। চ' সেইটোৱে কথা আছিল, আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। ঘৰবিলাক চাৰিওফালে বেৰ আছিল, ঢাপ অলপ তাতে চোতালখন দেখা পাইছিলে, বাহিৰৰ পৰা চোতালখন দেখা নাপায়, কিবা চোতাল তেনেকুৱা কিবা কিবি আলোচনা কৰিছিলোঁ নহয়। ইয়াতে মই আকৌ পুনৰ আলোচনা কৰিব নাযাওঁ, আগত মই এইটো প্ৰশ্নটো জাষ্ট কৈছোঁ। তাৰপিছত দুৰ্গ নিৰ্মাণ কিছুমান আছিলে, ইয়াৰ পৰা তেনেকুৱা প্ৰশ্নত আহিব পাৰে যে বৃহৎ ৰাজহুৱা শস্যৰ ভঁৰাল আছিলে, পুথিভঁৰাল আহিছে। কিবা বেলেগ বহুতকেইটা ক্লাছ কৰিছোঁ কাৰণে অকণমান বেলেগ হৈছে, বহুত দেৰিও হৈ গ'ল। তাৰপিছত মহেঞ্জোদাৰোৰ যি বৃহৎ স্নানাগাৰ আছে এইটোৰ বিষয়ে লাগিব। তাৰপিছত মৃত ব্যক্তিৰ সৎকাৰৰ কথা অকণমান লাগিব, যে কেনেদৰে তুমি গম পাবা যে হৰপ্পা সভ্যতাৰ সামাজিক ভিন্নতা আছিল। মই এইটো পাঠ পঢ়াওঁতে তোমালোকক কৈছিলোঁ। বিলাসিতা সম্পৰ্কে কিছু কথা, এইখিনিত তোমালোকে বিলাসী সামগ্ৰী বুলি কোৱা হৈছিলে, জিপচাম এইবিলাক কেনেদৰে তৈয়াৰ কৰা হৈছিলে, জিপচাম কি, কৰ্ণেলিয়ান কি, শিল্প উদ্যোগৰ কিছুমান প্ৰশ্ন আছে, কিন্তু তোমালোকে চাব পাৰা। তাৰপিছত এটা প্ৰশ্ন, উৎপাদনৰ কেন্দ্ৰসমূহ কেনেদৰে চিনাক্ত কৰিব পাৰি, এইটো এটা প্ৰশ্ন। আৰু শিল্প উদ্যোগৰ কেঁচা সামগ্ৰীসমূহ কেনেদৰে সংগ্ৰহ কৰিব পাৰি, এইটো এটা প্ৰশ্ন। মই এইটো এটা প্ৰশ্ন বুলি যিকেইটা কৈছোঁ তোমালোকে ধুনীয়াকৈ লিখি উলিয়াই মোক প্ৰথমতে, তোমালোকে যদি বুজি পোৱা নাই মোক হোৱাটছএপত প্ৰশ্নকেইটা লিখিবা, ছাৰ এইটো প্ৰশ্ন আপুনি কোৱা মতে এইকেইটা প্ৰশ্ন আমি উলিয়াইছোঁ, এইকেইটা প্ৰশ্নই হয়নে, যদি সেইকেইটা প্ৰশ্নত কিবা অসুবিধা থাকে মোক নহয় এইটো প্ৰশ্ন এনেকুৱা হ'ব, মই চেঞ্জ কৰি তোমালোকক হোৱাটছএপত ভইচ মেছেজত কৈ দিম। তাৰপিছত বহিৰ্দেশৰ লগত সম্পৰ্ক, এইটো প্ৰশ্নটো তোমালোকে সহজকৈ বহিৰ্দেশৰ লগত সম্পৰ্ক বুলি নাহিব পাৰে। তোমালোকক এনেকৈ ক'ব পাৰে, তোমালোকে হৰপ্পা সভ্যতাৰ সমসাময়িক আন সভ্যতাৰ লগত সম্পৰ্ক আছিল নে, তুমি কেনেকৈ ক'ব পাৰিবা, তেনেকুৱাকৈ অলপ প্ৰশ্নটো ঘূৰাই সুধিব পাৰে। ঘূৰাই সুধিলেও একে কথাই, তোমালোকে জাষ্ট ভয় নাখাবা। তাৰপিছত মোহৰ আৰু লিপিৰ কথা আমি এইখিনিত অলপ বেছি ভালকৈ আলোচনা কৰিছিলোঁ, এইখিনি কথা। মেলুহা সভ্যটোৰে মই আগতে এটা কথা অলপমান ভুল হৈছিলে মোৰ, এতিয়া এইখন কিতাপত চাইছোঁ। মেলুহা সভ্যতাৰে কি কৰিছিলে, মেচ'পটেমিয়াৰ মানুহে নাবিকৰ ভূমি, যিখন টেক্সট বুকত আছে হৰপ্পা সভ্যতাৰ লোকক কোৱা হৈছিলে বুলি আছে মেলুহা কথাটো। চ' সেই বাক্যটো ইয়াতে মই দেখা পাই মনত পৰিলে। তাৰপিছত মোহৰ লিপিসমূহৰ বৈশিষ্ট্য, তাৰপিছত জোখমাপ পদ্ধতিৰ বৈশিষ্ট্য দুটামান। তাৰপিছত তোমালোকে চাব পাৰা হৰপ্পা সভ্যতাৰ শাসকসকলৰ বিষয়ে বা শাসক শ্ৰেণীৰ বিষয়ে তোমাৰ ধাৰণা কি, তেনেকুৱাকৈ প্ৰশ্ন হ'ব পাৰে। সিন্ধু সভ্যতাৰ পতন, যিটো মই ক'লোঁ একদম সহজ, সিন্ধু সভ্যতাৰ পতন একদম ধুনীয়াকৈ নোটছটো দিছোঁ, তাতকৈ বেছি ভালকৈ আৰু নাই। তাৰপিছত আলেকজেণ্ডাৰ কানিংহামৰ বিষয়ে প্ৰশ্ন সুধিব পাৰে, কোন আছিলে। তাৰপিছত তোমালোকক এটা কথা, স্তৰক্ৰম বিজ্ঞান কি, সেইটো কালি মই সুধিছিলোঁ, এইটো প্ৰশ্ন হ'ব পাৰে। স্তৰক্ৰম বিজ্ঞান কি, স্তৰক্ৰম বিন্যাসৰ যি অসুবিধা আছিলে কোনে সমাধান কৰিছিলে, এইটো এটা প্ৰশ্ন, এক্সট্ৰা প্ৰশ্ন, এডিশ্যনেল প্ৰশ্ন। তাৰপিছত ইয়াতে আছে অতীতক একত্ৰিত কৰা সমস্যা, তাৰ পৰা এটা প্ৰশ্ন আছে যে হৰপ্পা সভ্যতাৰ যিবিলাক আমি হৰপ্পা সভ্যতাৰ জ্ঞান আহৰণ কৰোঁ, হৰপ্পা সভ্যতাৰ বিষয়ে জানিবলৈ আমাৰ কি কি অসুবিধা আছে, সেই অসুবিধাখিনি অতীতক একত্ৰ কৰাৰ সমস্যাখিনিতে আছে। আৰু তাৰোপৰি দুটামান বাক্য মই কৈ থাকোঁ, লিপিসমূহৰ পাঠোদ্ধাৰ হোৱা নাই এতিয়ালৈকে, কাৰণে গম পোৱা নাই, এইখিনি তোমালোকে চাব পাৰা, তাৰ পৰা অলপমান লিখিব পাৰা। তাৰপিছত সমলসমূহৰ শ্ৰেণী বিভাজনৰ তেনেকুৱা প্ৰশ্ন দেখা নাই। ব্যাখ্যাৰ সমস্যা, ইয়াতে হৰপ্পা সভ্যতাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত এটি টোকা লিখা বুলি মই সহজকৈ প্ৰশ্নটো কৈছোঁ, তোমালোকে তাৰ পৰা প্ৰশ্নখিনি আহিব পাৰে। বা তোমালোকে হৰপ্পা সভ্যতাৰ লোকসকলে ধৰ্মীয় কেনেধৰণৰ ধৰ্মীয় বিশ্বাস আছিল, তুমি কি বুলি ভাবা, এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে কালি মই যিখিনি কৈছোঁ
আগৰ ভিডিঅ'টোত ধৰক সিন্ধু সভ্যতাৰ পতন বুলি যিটো লাষ্ট ভিডিঅ' কৰিছিলোঁ এইটো চেপ্টাৰ তাত মই কৈছোঁ। গতিকে তাৰ পৰা এটা প্ৰশ্ন আহিব পাৰে, বেলেগ তেনেকুৱা নাই। আৰু কিতাপৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে তোমালোকে নিজে মনত চাবা, পাৰা নে নোৱাৰা। এইবিলাক তোমালোকে মানে বেছি পাঠভিত্তিক প্ৰশ্ন হিচাপে চালে পৰীক্ষাত তোমালোকে মানে অলপ নাৰ্ভাছ হ'বা, কাৰণ কিতাপৰ বাক্যটো তুলি নিদিয়ে পৰীক্ষাত। মই প্ৰশ্ন আজি বহু মানে 16 চনৰ 17 চনৰ পৰা চাই আছোঁ, কিন্তু এটা ভাল তুমি নিজৰ তোমাৰ মাথাৰে তুমি কথাখিনি বুজি পাইছানে নাই চাইছে। তাতেওতো লেটাৰ পাইছে, উজালাই লেটাৰ পাইছে। তাৰ আগত মানে জুনুমণি বুলি এগৰাকী গোৱালপাৰাৰ, মই 2 মাহ নে 3 মাহ শিকাইছিলোঁ প্ৰথম গোৱালপাৰাত চাকৰি, তাইও লেটাৰ পাইছে, ভাল পাই লেটাৰ পাই হিষ্ট্ৰীতে মেজৰ লৈছে। তাৰপিছত উজালাটো হিষ্ট্ৰীতে মেজৰ লৈ আছে, পঢ়ি আছে। নিবেদিতা হিষ্ট্ৰীত মেজৰ লৈছে। এনেকুৱাকৈ তোমালোকে কথাবিলাক পঢ়িবা, আৰু ভৱিষ্যতে তোমালোকক চাকৰি ইণ্টাৰভিউৰ ক্ষেত্ৰতো কিছু সহায় হ'ব। আৰু হৰপ্পা সভ্যতাৰ বিষয়ে তোমালোকে জনাটো এইকাৰণেই দৰকাৰ, ভাৰতৰ আটাইতকৈ প্ৰাচীন সভ্যতা হৈছে সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতা। এই সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতাৰ বেছিভাগ অঞ্চল বৰ্তমান পাকিস্তানত, সেইকাৰণে বহুত কথা আমি এতিয়াও জানিব মানে নোৱাৰোঁ পাকিস্তানত থকাৰ কাৰণে। আগৰ কথাবিলাক তোমালোকে টেক্সট বুকত আৰু ইয়াত যেনেকৈ আছে কথাবিলাক পঢ়ি তোমালোকে কি অসুবিধা হৰপ্পা সভ্যতাৰ মানে জনাৰ ক্ষেত্ৰত তোমালোকে এটা মনত আইডিয়া কৰি ল'বা, পৰীক্ষাত এডিশ্যনেল প্ৰশ্ন আহিলে যাতে লিখিব পাৰা। ঠিক আছে, মই প্ৰথম চেপ্টাৰটো আজি বহুত দিনৰ মূৰত মানে শেষ কৰা বুলি মই মনতে ভাবিছোঁ। বাকীখিনি আমি হোৱাটছএপ যোগে আলোচনা কৰিম কোনোবাৰ কিবা অসুবিধা থাকিলে। আৰু মই এনেও বহুত মানে ছাবজেক্টৰ প্ৰেছাৰ লৈছোঁ। তোমালোকে মই এটা ৰিকুৱেষ্ট কৰোঁ, শ্বেয়াৰ কৰা মোৰ ভিডিঅ'বিলাক, যাতে ছাবস্ক্ৰাইবাৰ বাঢ়ে। লাইক তোমালোকৰ কথা, কমেণ্টত তোমালোকৰ কথাবিলাক জনাবা, সঁহাৰিখিনি জনাবা, ভাল লাগে। তাৰোপৰি মই স্বদেশ অধ্যয়নৰ ক্লাছ কৰি আছোঁ, সেইবিলাকো তোমালোকে নিজৰ জ্ঞানৰ কাৰণে চাব পাৰা। আৰু কিছুমান মটিভেশ্যনেল ভিডিঅ' দিছোঁ, এইবিলাক চাব পাৰা, নিজৰ লগৰ মাজত শ্বেয়াৰ কৰা। আৰু মই এতিয়া পলিটিকেল ছায়েন্স, ইংলিছ এইবিলাকতো মানে কিছুমানে অসুবিধা পাই মোৰ সহায় ল'ব বিচাৰে। এতিয়া মই তাহাঁতৰ মানে অৱস্থা চাই মই শিকাব লগা হৈছে। গতিকে তোমালোকে কথাবিলাক বুজি যিখিনি কিবা অসুবিধা থাকে মোক ভালদৰে জনাবা। আৰু তোমালোকে মনত এটা সাহস ৰাখিবা যে তোমালোকৰ ছাপোৰ্টত হিষ্ট্ৰী টিচাৰ মই নীলমজ্যোতি দাস তোমালোকৰ লগত আছোঁ। হিষ্ট্ৰী টিচাৰ বাহিৰৰ মানে কলেজৰ স্কুলৰ য'ৰ ছাত্ৰ ছাত্ৰী চাই আছে মোক তোমালোকে যোগাযোগ কৰিবা, মই মোৰ পাৰাখিনি তোমালোকক সহায় কৰিম। তাৰোপৰি ক'লোঁ নহয় এতিয়া ৱৰ্কলোড বেছি হৈছে। ক্লাছ 10ৰ সমাজ বিজ্ঞান, ক্লাছ 10ৰ হিষ্ট্ৰী, ক্লাছ 10ৰ হ'ল, তাৰপিছত HS ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়ন ছাবজেক্টে নাম উল্টা হৈছে। তাৰপিছত হিষ্ট্ৰী, তাৰপিছত আকৌ পলিটিকেল ছায়েন্স আৰু ইংলিছৰো কিবা কিবি ডালাছ লেচন কিবা কিবি এতিয়া মানে কিছুমানে বুজি নাপায়, টান বাক্য এইবিলাক বুজাব লগা হৈছে। তাৰপিছত পলিটিকেল ছায়েন্স একদম সহজ, শীতল যুদ্ধৰ কথা আছে, এইবিলাক তোমালোকে ভালদৰে পঢ়িবা। মই তোমালোকক অল দ্য বেষ্ট দিলোঁ প্ৰথম চেপ্টাৰটো শেষ কৰি। আৰু তোমালোকে কিবা অসুবিধা থাকিলে জনাবা। ধন্যবাদ। বহুত ৰাতি হ'ল, তোমালোকক টাইমটো মই আগৰ ভিডিঅ'টো জনাইছোঁ, তাৰমানে এইটো আকৌ কম্প্ৰেছ কৰি দিয়া মানে আকৌ বহুত সময় লাগিব। 1:04 হ'ল। ত' তোমালোকে মোৰ এই কষ্টখিনিৰ মূল্য তোমালোকৰ ভাল ৰিজাল্টৰ দ্বাৰা যাতে মোক দিব পাৰা। ধন্যবাদ।